প্ৰথম কথা হৈছে মই গোটেই বিষয়টো সম্পৰ্কত এতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে কথা পতা নাই, কিন্তু মই এটা কথাত আঘাত পাইছোঁ এগৰাকী অসমীয়া হিচাপে, যে আমাৰ অসমীয়া জাতিৰ এটা সংস্কাৰ আছে আৰু এটা সুনাম আছে যে আমি এটা অতিথি পৰায়ণ জাতি। আৰু আমি ন বোৱাৰীক কেনেকৈ আদৰোঁ? পদূলি মুখত উৰুলি দি, মিঠাই খুৱাই, পীৰাত উঠাই, সৰু ছোৱালীজনী দিয়ে হাত ভৰি ধুৱাই আমি ন বোৱাৰীক আদৰোঁ। আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজন এটা দলৰ হ'ব পাৰে, আদৰ্শগত নীতিগত পাৰ্থক্য আমাৰ লগত থাকিব পাৰে, কিন্তু মোকো যদি কোনোবাই সোধে কালিলৈ যে আপোনাৰ মুখ্যমন্ত্ৰী কোন, যে ময়ো ক'ব লাগিব যে মোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেখেত আমাৰ অসম বিধানসভা, যাক আমি আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ অসমৰ আটাইতকৈ যিটো পবিত্ৰ স্থান বুলি কওঁ, অসম বিধানসভা, তাত স্পীকাৰজনক কাষ্টডিয়ান অফ দ্য এছেম্বলি বুলি কয় আৰু মুখ্যমন্ত্ৰীজনক লিডাৰ অফ দ্য এছেম্বলি বুলি কয়। আমাৰ দলৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াক লিডাৰ অফ দ্য অপজিশ্যন বুলি কয়। অৰ্থাৎ অসমৰ পবিত্ৰ সদনখনৰ যিজন নেতা, তেওঁ অসমৰ নেতা। অসমৰ নেতাই অসমৰ এগৰাকী বোৱাৰীক লঘু লাঞ্ছনা কৰিবৰ কাৰণে, নেতৃত্ব ল'বৰ কাৰণে আমি নেতা পতা নাই। সেই কথাখিনি কোনোবা এটা ৰাজনৈতিক দলে, কোনোবা এজন বেলেগ ব্যক্তিয়ে কোৱা হ'লে আমি একো ধৰণৰ প্ৰতিক্ৰিয়া নিদিলোঁ। কিন্তু এগৰাকী মুখ্যমন্ত্ৰীক ৰাইজে যিবিলাক মৌলিক দায়িত্ব দি থোৱা আছে, আজি মই খোৱাঙলৈ গৈছিলোঁ, বিনাপানী হাইস্কুলৰ ৰাস্তাটো নাই, বোকা হয় বুলি কৈছে। যে মোৰ আঁচনিৰ কথা চবতে কৈছে যে নল আছে জল নাই। বিজেপি চৰকাৰৰ শ্লোগান আছিলে ঘৰে ঘৰে নল। সঁচা, নল ঘৰে ঘৰে হ'ল, জল নাই। বাগানত স্কুল আছে, পকা পকা ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, স্কুলত মাষ্টৰ নাই। তেওঁ যদি এইবিলাক, অলপ দিনৰ আগতে মোৰ পত্নীৰ বিৰুদ্ধে লাগিলে, হাউচিঙত ঘৰ আছে, কাঢ়ি ল'ব লাগে, দৰমহা কিমান পায়, মন্ত্ৰী প্ৰেছ মিট, ঘৰ ভাঙিবলৈ নটিচ, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া পত্নীৰ লগত লাগিছে। এইবিলাক কামত যদি চৰকাৰ এখন লাগি থাকে, আমাৰ সামগ্ৰিক বিকশিত অসমৰ ৰাস্তাটো কোনে আগবঢ়াই নিব? সেইকাৰণে আমি অত্যন্ত দুখিত আৰু আমি অত্যন্ত চিন্তিত যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকৃত ৰাজ্যখনৰ মৌলিক সমস্যাবিলাক তল পেলাবৰ কাৰণে নিত্য নতুন অভিনৱ যিবিলাক কূটনীতি আৰু ৰণকৌশল লৈছে, সেই ৰাজ্যখনৰ ভৱিষ্যতৰ কাৰণে মংগলৰ কথা নহয়। তেখেতে মুখ্যমন্ত্ৰী আছে, ভাৰতবৰ্ষত বহুত সংস্থা আছে, সেইটো হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব নহয়। সেইটো যদি তেনেকুৱা কিবা কথা আছে, অমিত শ্বাহ ডাঙৰীয়া মনে মনে থাকিব নেকি? গৌৰৱ গগৈ ডাঙৰীয়া দেখোন পাৰ্লিয়ামেণ্টতে অমিত শ্বাহ ডাঙৰীয়াৰ লগত লাগি থাকে, মনে মনে থাকিব নেকি? এইটো হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত ৰাজনৈতিক যিটো হতাশগ্ৰস্ততা, তেওঁ সামগ্ৰিকভাৱে সমস্যা সমাধানত যিটো ব্যৰ্থতা আৰু দিনক দিনে জনপ্ৰিয়তা হ্ৰাস পোৱাৰ যিটো তেওঁৰ অনুমান, সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মই অসমৰ মানুহৰ চিন্তা চৰ্চা বিষয়টোক আমি বেলেগ এটা ফালে লৈ যাব লাগিব। এই প্ৰক্ৰিয়াটোৰ মাজেদি কিন্তু ৰাজ্যখন ক্ষতিগ্ৰস্ত হ'বলৈ গৈ আছে। হ'ব, ধন্যবাদ।